দীপৰ বিলতে জাকৈ মাৰোতে দীপৰ বিলত থকা কাষত থকা গছসমূহ বোলে কাটি পেলাইছে, বোলে এখন বোলে ব্ৰিজ বনাব লৈছে। এতিয়া মাতক, মাতক, কাৰ কথা শুনিব? আপোনাৰ কথা নুশুনে, আমাৰ কথা নুশুনে, এজনৰ কথাই শুনিছিলে। কাৰ কথা? নিশ্চয় গম পাইছে, জুবিন দাৰ কথা শুনিছিলে। এতিয়া জুবিন দাও নাই, এতিয়া কাৰ কথা শুনিব? আপুনি ভাবে নেকি আপুনি চিঞৰি থাকিলে আপোনাৰ কথা শুনিব? না 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 এজনে মানুহ আছিলে প্ৰকৃতি প্ৰেমী, মানে আছে আৰু, কিন্তু মাত খা দিয়াৰ লগে লগে গোটেই গৰ্জন উঠি যায় হলে গোটেই অসম এষাৰ কথা কোৱাৰ লগে লগে। সেইজনেই আছিলে জুবিন দা। এতিয়া জুবিন দাও নাই আমাৰ মাজত। আপুনি চিঞৰি থাকক ভিডিঅ' বনাই, মই চিঞৰি থাকিম ভিডিঅ' বনাই, কোনো নুশুনে। গছ কাটি দিছে, এইবোৰ দেখিছা নহয় কেনেকে কাটিছে, মজা। আৰু এতিয়া আপুনি মাতক, কাম নাই। জুবিন দা এষাৰ মাতত গোটেই থল কঁপিয়াইছিলে কিছু সংখ্যক মানুহ। কাৰণ জুবিন দাৰ আছিলে আচল প্ৰকৃতি প্ৰেমী, প্ৰকৃতিক কিমান মৰম কৰিছিলে, কিমান ভাল পাইছিলে হা। আৰু এতিয়া দীপৰ বিলৰখন যিটো সৌন্দৰ্য, খতম, টাটা, বাই বাই, জয় জুবিন দা। আজিৰ দিনটোত আকৌ সঁচাকৈয়ে কৈছো, জুবিন দালৈ বহুত মনত পৰিছিলে। থকা হলে নিশ্চয় কাক দিলেহেঁতেন ঠিক নাই, মানে আপুনি নিশ্চয় গম পায়। জয় জুবিন দা।